আজি আমি এভাৰেজৰ দুটামান প্ৰবলেম কৰি দিবলৈ লৈছো আপোনালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰিব পাৰে ভাল লাগিলে ভিডিওটো শেয়াৰ কৰিব পাৰে আৰু আপোনালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰে আহক আমি আমাৰ প্ৰবলেম চাও A B C D E are 5 consecutive odd numbers their average is তার মানে কি A B C D E পাঁচটা consecutive মানে ক্ৰমান্বয়ে থকা অযুগ্ম সংখ্যা এই অযুগ্ম সংখ্যাৰ এভাৰেজ কি হ'ব সেইটো আমাৰ এইকেইটা অপচনৰ পৰা আমি উলিয়াব লাগে এতিয়া আমি যদি অযুগ্ম সংখ্যা বুলি কওঁ আমি যদি আৰম্ভণি পৰা চাওঁ এসে 1 3 5 7 9 আমি এই পাঁচটা অযুগ্ম সংখ্যাৰ যদি এভাৰেজ চাওঁ প্লাস এটা ডিভাইডেড বাই মান হ'ব 5 হ'ব এতিয়া এই ডিভাইডেড বাই 5 হলে এটো কিমান হ'ব 9 plus 1 10 3 plus 10 7 10 20 25 by 5 এটা আমাৰ কি শর্টকাট বুলি ক'ব পাৰে এটা আমি যোগ কৰাটো 5 মানে এভাৰেজ টু 5 এতিয়া যদি আৰম্ভণিটো আমাৰ কি হৈছে a টু a মানে ফার্স্ট আৰম্ভণি a মানে ইয়াতে কি হৈছে 1 b মানে 3 c মানে 5 d 7 আৰু e 9 গতিকে a এর লগত ইয়াৰে অপচন কেটা আমাৰ কোনটো হ'ব এটোটো নহয় আমাৰ কিমান হৈছে এভাৰেজ 5 লৈছে এভাৰেজ টু 5 লৈছে গতিকে কাৰ লগত 5 মানে a এর লগত 4 প্লাস কৰিলে মানে a plus 4 মানে 1 plus 4 equal to 5 প্ৰথমটোৰ লগত 4 প্লাস কৰিলে কিমান হৈছে এভাৰেজ টু 5 হৈছে এতিয়া আমি এটো 1 ৰ পৰা নহব পাৰে আমি যদি লও সে 5 3 পৰা লৈছো 3 বা 5 ৰ পৰা লৈছো আমি 5 ৰ পৰা পাঁচটা মানে অড নাম্বাৰ অযুগ্ম সংখ্যাৰ ক্ৰম অনুসাৰে আমি ইয়াতে কিন্তু স্কিপ কৰিব নোৱাৰো বাদ দিব নোৱাৰো ইয়াতে আমি যদি 1 লও 5 লও 9 লও সেইটো নহব এই নিয়মত আমি ক্ৰম অনুসাৰে তাৰ পিছত 5 ৰ পিছত কি 7 পিছত 9 11 13 গতিকে এই পাঁচটাৰ আমি যদি কি চাও এভাৰেজ টু চাও এই পাঁচটাৰ এভাৰেজ কিমান হ'ব এটো কাটে পাছে 12 12 9 21 21 10 11 21 10 31 से 32 से 13 32 से 10 42 से 3 45 গতিকে এটো কিবা 45 কাৰণ 5 গতিকে কিমান হ'ব এটো 9 হ'ব এই ক্ষেত্ৰত আমাৰ a মানে কি a মানে 5 গতিকে এভাৰেজ টু কি হ'ব এভাৰেজ টু a plus 4 এই ক্ষেত্ৰটো আমাৰ a plus 4 হ'ব গতিকে a মানে 5 plus 4 মানে 9 গতিকে এই 9 আৰু এই 9 আমাৰ মিলিছে কিন্তু এটো কি হ'ব লাগিব ক্ৰম অনুসাৰে হিতৰে কি দিয়া আছে অড নাম্বাৰস 5 consecutive odd numbers consecutive মানে এটাৰ পিছত থাকে এনেকে হ'ব ইয়াতে স্কিপ কৰিব নোৱাৰে বাদ যাব নোৱাৰে মাজত নিশ্চয় এটো বুজি পাইছে গতিকে আমি এনেকে এটো চাব পাৰো গতিকে এই ফৰ্মুলা হিচাপতে আমি মনত ৰাখিম গতিকে অপচন হ'ব সি অপচনটো হ'ব এবাৰ আনটা প্ৰবলেম চাব A batsman has a certain average of runs in 12 innings. এজন ব্যাটসম্যানৰ 12টা ইনিংছত এটা নিৰ্দিষ্ট কি আছে এভাৰেজ আছে in the 13th innings he scores 96 runs 13 নম্বৰ ইনিংছত তেওঁ কিমান কৰে 96 ৰান কৰে thereby increasing his average by 5 runs 13 নম্বৰ ইনিংছত যেতিয়া 96 ৰান কৰে তেওঁৰ কি হল এভাৰেজটো কিমান বাঢ়ি 5 বাঢ়িল 5 ৰানটো বাঢ়িল এভাৰেজ তাৰ 13 নম্বৰ ইনিংছটো লৈ 13টা ইনিংছত কিমান বাঢ়ি 12টা ইনিংছত যিমান এভাৰেজ আছিল তাকে 13টা ইনিংছৰ এভাৰেজটো কি হল চালে চাই 5 ৰান বেছি পালে what is his average after 13th innings গতিকে সেই যে 5 ৰান বেছি পালে 13 নম্বৰ ইনিংছৰ পিছত
সেই এভাৰেজটো কিমান সেইটো উলিয়াব লাগে গতিকে আমি ইয়াতে কি ধৰি লম এটা অপচন দিয়া আছে আমি ধৰি লম যে সেই সাৰ্টেন 12টা ইনিংছৰ এভাৰেজ let the average runs for 12 innings 12 innings or আমি average run কিমান বুলি কম x বুলি কৈছো এতিয়া the total runs for 12 innings 12টা innings or এটা total run কিমান হ'ব average of number of innings এর multiply তার মানে 12x এতিয়া আমাৰ আমি যে 13টা ইনিংছৰ এভাৰেজ উলিয়াব লাগে 13টা ইনিংছৰ এভাৰেজ মানে 12টা ইনিংছৰ টোটাল প্লাস 13 নম্বৰ ইনিংছটোৰ যেটো ৰান 96 ডিভাইডেড বাই 13 গতিকে এইটো কি হল 12টা ইনিংছ এট 13টা ইনিংছৰ টোটাল ডিভাইডেড বাই নাম্বাৰ অফ ইনিংছ 13 সেইটো গৈ কি হল জিমান এভাৰেজ আছিল 12টা ইনিংছৰ তাৰ লগত কি হল যোগ 5 প্লাস হল এটা আমাৰ ইকুয়েশন আমি এটা ইকুয়েশন ফর্ম কৰিব লাগিব আপোনালোকে এক্সামত এইবিলাক লিখি ৰাখিব নালাগে ডাইৰেক্ট ইকুয়েশনটো ফর্ম কৰি চাই ল'ব পাৰিব যদি যিমানে বেছিকে প্ৰেক্টিস কৰে মানে এইবিলাক লিখাৰ কথা নাথাকে মাত্ৰ এইখিনি লিখি দিছো মাত্ৰ আপোনালোকে যাতে বুজি পায় কিবা সমস্যা থাকিলে আমাক নিশ্চয় কমেন্ট কৰি জনাব আমি এইটো চাওঁ গতিকে এইটো কিমান হ'ব 12x plus 96 এটো 13 ইফালে গলে এটো ক্রস মাল্টিপ্লিকেশন বজ্র করুন গতিকে এটো 13x plus 5 হ'ব গতিকে এইটো আমাৰ 12x plus আমি 96 ইফালে লৈ যাম 13x plus 13 5 গুণ 65 বিয়োগ এইটো 96 ইফালে লৈ গলে তো এতিয়া আমি ওলটাকে ইকুয়েশনতে এটো আমি কি কৰিব পাৰো এটো এনেকে ৰাখি থব পাৰো 96 আমি ইফালে ৰাখিছো যাতে আমাৰ মাইনাস নহয় বা এটো আমি এবাৰ উলিয়াব পাৰো 12x plus 96 নেলাগে কৰি আপোনালোকে 13x plus 13 গুণ 65 তাৰপিছত এইটো যদি আমি ইফালে লৈ আহো তো মাইনাস হ'ব এটা আমি মাইনাস নকৰি প্লাস এ কৰিলো এটো ইফালে লৈ গলো 96 আৰু এটো ইফালে লৈ আহিলো 65 মাইনাস প্লাস টু মাইনাস হ'ব আৰু 13x plus 3 ইফালে গলে minus 12x গতিকে 96 ৰ পৰা এইটো যদি যায় কিমান হ'ব x 31 equal to x মানে x equal to 31 x equal to 31 মানে 12টা ইনিংছৰ যেটো এভাৰেজ সেইটো 31 কিন্তু আমাক বলে what is his average after 13th innings মানে 13টা ইনিংস খেলাৰ পিছত এভাৰেজ কিমান দিয়া গৈছে আৰু 13টা ইনিংস খেলাৰ পিছত এভাৰেজটো কিমান হৈছে x plus 5 গতিকে এইটো হ'ব x plus 5 মানে এভাৰেজ after 13 innings গতিকে after 13 innings আমাৰ কিমান হ'ব x মানে x plus 5 মানে 31 plus 5 মানে 36 গতিকে কি হ'ব আমাৰ অপচনটো হ'ব 36 আমাৰ 13 ইনিংছৰ এভাৰেজ 36 নিশ্চয় বুজি পাইছে এবাৰ আনটা প্ৰবলেম চাব এভাৰেজৰ the average of 9 number is m নটা সংখ্যাৰ এভাৰেজ m and the average of 3 is p tare tinita average p if the average of remaining number is n tar mane ki notar tinitar p jodi average aru baki keita hai 6tar average kiman hobo 6tar average n buli koise gotike tar mazot eta eiketa relation dia ase
মানে m and p ৰ মাজত ৰিলেচন ইয়াৰ কোনটো ৰিলেচন ট্ৰু হয় কোনটো ৰিলেচন কাৰেক্ট হয় এটো আমি উলিয়াব লাগে এতিয়া টোটাল আমাৰ টোটাল অফ 9 numbers নটা সংখ্যাৰ টোটালটো কিমান হ'ব এটো আমাৰ প্লাস sum of নটা সংখ্যাৰ টোটালটো কি হ'ব sum of 3 numbers plus sum of 6 numbers নটা সংখ্যাৰ টোটাল মানে নটা সংখ্যাৰ টোটাল বা নটা সংখ্যাৰ sum of 9 numbers বুলি ইয়াত sum বুলি একে ওয়ার্ডটো দিব পাৰে sum of 9 numbers নটা সংখ্যাৰ যেটো টোটাল সমষ্টি যেটো হেতু আমি কেনেকৈ উলিয়াম আমাক কৈছে এভাৰেজ অফ 9 নাম্বাৰ ইজ m যদি নটা সংখ্যাৰ এভাৰেজ m হয় গতিকে নটা সংখ্যাৰ সমষ্টি কিমান হ'ব টোটাল কিমান হ'ব 9 into m এটো হ'ব এটা আমি পাইছো এভাৰেজ অফ নাম্বাৰ অফ টাৰ্মছ এৰে মাল্টিপ্লাই কৰিলে আমি কি পাও আমি পাও গোটেই নাম্বাৰ কেটাৰ সামটো পাও সমষ্টিটো পাও যোগফলটো পাও এভাৰেজ আমি কিমানটা সংখ্যা আছে এটো মাল্টিপ্লাই কৰিলে পূৰণ কৰিলে আমি তাৰ সংখ্যা কেটাৰ যোগফলটো পাও গতিকে সংখ্যা কেটাৰ যোগফলটো পালে নটা সংখ্যাৰ যোগফল তাৰপিছত sum of 3 numbers টো লিখিছো আমাক কোৱা হৈছে then average of 3 is p প্ৰতিটা সংখ্যাৰ এভাৰেজ যদি p হয় সংখ্যা তিনিটাৰ সমষ্টি কিমান হ'ব thrice p plus sum of 6 numbers মানে রিমেইনিং কিমানটা আছে রিমেইনিং 6টা নাম্বার আছে 6টা নাম্বাৰৰ বাকি থকা 6টা নাম্বাৰৰ মানে এভাৰেজ n গতিকে এভাৰেজ n হলে তাৰ কি হ'ব 6n 6টা নাম্বাৰৰ মানে সমষ্টি গতিকে এইটা আমাৰ দুয়োফালে আমি চাও যে 3 ৰে দুয়োফালে হৰণ যায় হৰণ কৰিলে এইটো যদি 3 ৰে হৰণ কৰো thrice হ'ব এটো যদি 3 ৰে হৰণ কৰো p হ'ব এটো যদি 3 ৰে হৰণ কৰো twice হ'ব এতিয়া ইয়াৰ আমাৰ কোনটো অপচন হ'ব আমি কোনটো ৰিলেচনটো কাৰেক্ট হ'ব আমাৰ c যেটো ৰিলেচন আছে দিয়া আছে এই ৰিলেচনটো ইয়াতে কাৰেক্ট হ'ব গতিকে আমি কি উলিয়াইছো বেলেগ একদম সিম্পল আমি সংখ্যা কেটাৰ সমষ্টিটো উলিয়াইছো ইয়াতে কোনটো মানে আমাৰ কনসেপ্টটো কোনটো ইয়াতে কৰা হৈছে যে সংখ্যা কেটাৰ সমষ্টিটো সমান কি এভাৰেজ পূৰণ যিমানটা সংখ্যা আছে তাক পূৰণ কৰিলে হেতু হ'ব এভাৰেজৰ আনটা প্ৰবলেম চাব the average of any 5 consecutive odd natural number is k পাঁচটা যিকোনো consecutive মানে এক ক্ৰম অনুসাৰে থকা অযুগ্ম স্বাভাৱিক সংখ্যাৰ এভাৰেজ k বুলি কোৱা হৈছে if two more such numbers just next to the previous 5 numbers are added then the new average becomes কি হ'ব যেনে আমি পাঁচটা সংখ্যাৰ আমাৰ যিকোনো পাঁচটা সংখ্যা আমি 1 3 5 আমি 1 ৰ পৰা ল'ব পাৰো 3 ৰ পৰা ল'ব পাৰো 7 ৰ পৰা ল'ব পাৰো 11 ৰ পৰা ল'ব পাৰো আমি যোগ কৰাৰ কাৰণে সুবিধাৰ কাৰণে আমি লৈছো বা আমি মাজৰ পৰা লৈছো বাৰু এটো কিন্তু কি হ'ব লাগিব কনজিকিউটিভ হ'ব লাগিব ক্ৰম অনুসাৰে হ'ব লাগিব যেনে আমি 5 লৈছো 7 9 11 13 এই পাঁচটা যে আমাৰ অযুগ্ম স্বাভাৱিক সংখ্যাৰ গড় মানে কি বুলি কোৱা হৈছে k বুলি কোৱা হৈছে এটা এতিয়া এইটো গড় k বুলি কোৱা ক'লে তাৰ পিছত কি কোৱা হৈছে নেক্সট আৰু ইয়াৰ লগত দুটা নাম্বাৰ যোগ কৰা হ'ব ইয়াৰ লগত কি দুটা নাম্বাৰ কোৱা হৈছে if two more such numbers just next to previous 5 numbers এই পাঁচটাৰ লগত যোগ কৰিলে পাঁচটাৰ লগত আৰু দুটা আমি যদি যোগ কৰো তেনেকৈ 5 plus 7 plus 9 plus 11 plus 13 plus 15 দুটা আমি 17 দুটা যোগ কৰিলো যোগ কৰিলে এটো কি হ'ব 7 হ'ব এই এভাৰেজটো আমি উলিয়াব লাগে এতিয়া কি হয় আমাক এটো আমি ক'ব নোৱাৰো কি হয় গতিকে ইয়াৰ যদি আমি এভাৰেজ উলিয়াও আমি এভাৰেজ কি হ'ব পাছে হাতে 12 12 9
21 21 11 21 11 31 এটো 32 10 42 45 তার মানে এটো 45 হলে এটো কিমান হ'ব k মানে এটো আমাৰ 9 হ'ব আমাৰ এভারেজ 9 মানে কোনটো হৈছে তার মাজৰটো হৈছে থার্ড টার্মটো তার মানে কি হ'ব এলাকে পাঁচটা কনজিকিউটিভ অড নেচারাল নাম্বাৰছৰ যেটো এভারেজ এটো হ'ব থার্ড টার্ম যেটো থাকে এইটো হ'ব এভারেজ ফুল ক্লিয়ার গতিকে থার্ড টার্ম ইজ দ্য এভারেজ ফর 5 কনজিকিউটিভ নেচারাল নাম্বাৰছ আগত আমি এটা এনেকুৱা ধৰণৰ কি কৰিছো প্ৰবলেম এটা কৰিছো এই ভিডিওতে আপোনালোকে চালে পাব এতিয়া ইয়াৰ লগত দুটা যেতিয়া প্লাস করা হল ইয়ারে কোনটো এভারেজ যদি আমি চাও ইয়ারে কোনটো এভারেজ হ'ব এইটো এভারেজ হ'ব আমি যদি চাও কোনটো টার্ম এই টার্মটো এভারেজ হ'ব তাৰ মানে থার্ড টার্মটো যদি আমি ইয়াতে যদি হিসাব কৰি চাই কোনটো এভারেজ হ'ব মাজৰ টার্মটো এভারেজ হৈ যায় ইয়াতে হিসাব কৰি চাব পাৰে পাছে হাতে 12 ন 21 11 এটো কিমান হৈছে ইয়ালৈকে 45 হৈছে 45 15 50 সরি 60 এটো 17 77 গতিকে 77 by 7 77 by 7 মানে এটো 11 গতিকে আমি গম পাইছো এই যেটো মিডল টার্ম হয় পাঁচটা বা সাতটাৰ ক্ষেত্ৰত এটো কি হৈছে মাজৰ টার্মটো এভারেজ হৈ গল এই যে 9 এটো থার্ড টার্মটো এভারেজ হৈ গল গতিকে 9 ৰ লগত আমাৰ নেক্সট 9 মানে k 9 ৰ লগত কি আমি কি প্লাস কৰিলে এই এভারেজটো কি পাইছো 9 plus 2 পাইছো তাৰ মানে 9 plus 2 মানে k plus 2 এই ৰিলেচনটো নিশ্চয় গম পাইছে তাৰ মানে পাঁচটা হলে মাজৰ টাৰ্ম 9 টো এটো k বুলি ধৰা হয় যে আমি 9 নে কি আমি কিয় নাজানো আমি কোৰ পৰা লৈছো ইউজাৰ ঠিক নাই আমি পাছৰ পৰা লৈছো কোনবাই একৰ পৰা ল'ব পাৰে 1 3 5 7 9 11 ল'ব পাৰে এনেকে পাঁচটা ল'ব পাৰে 1 3 5 7 9 কোনোবাই কিহৰ পৰা ল'ব 19 21 এনেকে ল'ব পাৰে গতিকে সেই মাজৰ টাৰ্মটো আমি k বুলি কৈছো গতিকে নেক্সট সাতটা পাঁচটাৰ কাৰণে যদি k হয় মানে 9 হয় সাতটাৰ কাৰণে কি হৈছে 11 হৈছে তাৰ মানে তাৰ লগত 2 প্লাস কৰিলে হ'ল কিহৰ লগত 9 ৰ লগত মানে k লগত 2 প্লাস কৰিলে আমি কি পাম এই সাতটা টার্মৰ এভারেজ পাম গতিকে ইয়াতে অপশনটো ডি হ'ব নিশ্চয় বুজি পাইছে এইখিনি অলপমান ভালকে মন কৰিব ইয়াৰ মাজত সম্পৰ্কটো কেনেকৈ এস্টাবলিশ কৰিব লাগে গতিকে ইয়াতে সদায় মাজৰ পাঁচটাৰ ক্ষেত্ৰত থাৰ্ডটো হয় সাতটাৰ ক্ষেত্ৰত ফিফথটো হ'ব মানে কি ফৰ্থটো হ'ব মাজৰটো হ'ব অজুংবৰ ক্ষেত্ৰত এটো 5 7 এনেকুৱা ক্ষেত্ৰতে হ'ব কিন্তু পাঁচটা সাতটা বা তিনিটা তেনেকুৱা হ'ব গতিকে কিবা থাকিলে আমাক নিশ্চয় কমেন্ট কৰিব কাৰণ আমি এভাৰেজৰ ওপৰত বহুত কেইটা কোৱেশ্চন প্ৰবলেম সলভ কৰিছো আৰু আপোনালোকৰ কমেন্ট পালে আমাৰ আৰু কিবা যদি আশা থাকে আমি এইখিনি দূৰ কৰিবলৈ যত্ন কৰিম আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ